যি সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খিলঞ্জীয়াক নিজৰ সুৰক্ষাৰ বাবে বন্ধুক তুলি দিয়া কথা কৈছে, সেই সময়ত আপোনালোকে দেখিছে কৃষকৰ মাজত হাহাকাৰ। আজি পথাৰত পানী নাই, কৃষকে ৰুব পৰা নাই। অসম চৰকাৰৰ ব্যাগুণ জলসিঞ্চন বিভাগ, কৃষি বিভাগ আজি শুই আছে। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাব খুজিছোঁ যে আপুনি খিলঞ্জীয়াক নিজৰ সুৰক্ষাৰ বাবে হাতত যি বন্দুক তুলি দিব লৈছে, এয়া উচিত হোৱা নাই। সৰু সৰু কাজিয়াত বন্দুক দেখুওৱা দেখি হ'ব, গুলি ফুটিব। আপুনি বন্দুক আৰু গুলি বদলি যদি তেখেতলোকৰ হাতত কিতাপ কলম তুলি দিলে হয়, নতুন নতুন স্কুল খুলিলে হয়, আমাৰ কলেজ খুলিলে হয়, হয়তো আমাৰ ভৱিষ্যত খিলঞ্জীয়া অস্তিত্ব ৰক্ষা হ'ল হয়। আমাৰ অসমীয়া ল'ৰাসমূহ শিক্ষিত হৈ জাতি ৰক্ষা কৰিবলৈ আগবাঢ়ি গ'ল হয়। আৰু আপুনি স্কুল বন্ধ কৰি দিছে। আজি নিবনুৱা সংস্থাপন কৰিব পৰা নাই। হাজাৰ হাজাৰ যুৱক যুৱতীয়ে গৈ বহিৰাজ্যত কৰ্মৰত অৱস্থাত আছে। সেই সময়ত আপুনি কিহত আজি খিলঞ্জীয়া অস্তিত্ব সংকটত দেখিলে? আজি আমিতো অনুভৱ কৰা নাই যে আমাৰ অস্তিত্ব সংকটত পৰিছে। আমাকতো কোনোদিন হাতত বন্দুক ল'বলগীয়া পৰিৱেশ অহা নাই। আমি সুখ শান্তিৰে আছো। আজি গৃহ বিভাগ ক'ত? আজি গৃহ বিভাগে আমাৰ খিলঞ্জীয়াক সুৰক্ষা দিব পৰা নাই বুলি আপুনি অনুভৱ কৰিছে নেকি? আজি আপোনালোকৰ যে এই পুলিচ প্ৰশাসন আছে, এই পুলিচ প্ৰশাসনে আমাৰ খিলঞ্জীয়াক সুৰক্ষা দিব পৰা নাই বুলি আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অনুভৱ কৰিছে নেকি? যদি আপুনি অনুভৱ কৰিছে, তেতিয়াহ'লে আপুনি ব্যৰ্থ হৈছে আৰু আপুনি পদত্যাগ কৰিব লাগে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি। আজি যি ধৰণে আপুনি খিলঞ্জীয়াক বন্ধুক তুলি দিয়া কথাটো কৈছে, আবেদন কৰিবলৈ কৈছে, এয়া আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আজিয়ে আমি ভৱিষ্যতবাণী দি থৈছো যে ভাই ভাইৰ মাজত কাজিয়া হ'ব, গুলিয়া গুলি হ'ব। নিজৰ ভাতৃয়ে নিজৰ ভাতৃক গুলিয়াই হত্যা কৰিব। আৰু তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি খিলঞ্জীয়া হাতত বন্দুক তুলি দিছে। আজি সৰু মাটি সমস্যাক লৈ, সীমা সমস্যাক লৈ ভাই ককাইৰ মাজত কাজিয়া হয়, ওচৰ চুবুৰীয়াৰ মাজত কাজিয়া হয়। কাইলৈ তাক লৈ হাতত বন্দুক লৈ লৈ কাজিয়া হ'ব, তেতিয়া তাৰ দায়িত্ব কোনে ল'ব? গতিকে আমি আহ্বান জনাইছো, অনুৰোধ জনাইছো। যোৱাকালিও আমি কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি খিলঞ্জীয়া হাতত, নতুন প্ৰজন্মৰ হাতত বন্দুক নহয়, আপুনি কলম তুলি দিয়ক, কিতাপ তুলি দিয়ক। জাতিটোক আপুনি শিক্ষিত কৰক, নতুন নতুন স্কুল গঢ়ক। আজি কৃষকে যে পথাৰত যাব পৰা নাই, পথাৰত ৰুব পৰা নাই, আজি বৰষুণ নাই, আপোনাৰ যি ব্যাগুণ কৃষি বিভাগ, জলসিঞ্চন বিভাগ, এইবোৰ ক'ত গ'ল? এই কথাবোৰ আপুনি গুৰুত্ব দিয়ক। অসম চৰকাৰে আজি কৃষকক উপকৃত কৰিব পৰাকৈ কিবা আঁচনি লৈছেনে? লোৱা নাই। যদি পথাৰত শস্য নহয়, তেতিয়াহ'লে খিলঞ্জীয়া জীয়াই থাকিবনে? আজি কৃষকে যদি খেতি কৰিব নোৱাৰে, তেতিয়াহ'লে আমি কি খাম? নিশ্চয় আৰু কিছুদিনৰ পিছত আপোনাৰ খেতি নোহোৱাৰ কাৰণে বস্তুৰ দাম বাঢ়িব, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িব, আজি ফল মূলৰ দাম বাঢ়িব, শস্যৰ দাম বাঢ়িব, সকলো বস্তুৰ দাম বাঢ়িব। এটা কি পৰিৱেশ হ'বলৈ গৈ আছে অনুধাৱন কৰক। বিষয়বোৰ বিজ্ঞানসন্মতভাৱে ভাবক। জাতিক আৱেগ সৃষ্টি কৰি ইলেকশ্যন জিকিবৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আপুনি ভাবিছে নেকি যে আমাৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষা হ'ব? আজি জাতিটোৰ কাৰণে দূৰদৰ্শীকে চিন্তা কৰিব লাগিব, দূৰদৰ্শী হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আজি অসমীয়া ভৱিষ্যত ক'ত? আজি অসমীয়া জাতিৰ ভৱিষ্যত পথাৰত, আৰু সেই পথাৰত কিন্তু এতিয়া কৃষকে খেতি কৰিব পৰা নাই। আজি যদি কৃষকে খেতি কৰিব নোৱাৰে, তেতিয়াহ'লে অনাগত দিনত অসমৰ ভৱিষ্যত কোন দিশে? আজি বহিৰাজ্যত কিমান লাখ লাখ যুৱক যুৱতীয়ে আজি আনৰ তলত কাম কৰি থাকিবলগীয়া হৈছে। সেই কথা কিবা চিন্তা কৰিছেনে? নাই, আপোনাৰ সেই কথা চিন্তা কৰিবলৈ সময় নাই। কাৰণ 26 নিৰ্বাচন আহি আছে, হিন্দু মুছলমানৰ যুদ্ধ লগাব লাগে, আৱেগ সৃষ্টি কৰিব লাগে আৰু ভোট ল'ব লাগে। কিন্তু জাতি ক'ত যায় গৈ থাকক। আমি গতিকে
আপোনাক অনুৰোধ জনাইছো, খিলঞ্জীয়া অস্তিত্ব ৰক্ষা বন্দুকেৰে নহয়, হাতত কলম কিতাপ তুলি দিয়ক। খিলঞ্জীয়া অস্তিত্ব ৰক্ষা বন্দুকেৰে নহয়, কৃষকক পথাৰত পানী যোগান ধৰক, কৃষকক খেতি কৰিব পৰাকৈ সুবিধা কৰি দিয়ক, তেতিয়াহে আমাৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষা হ'ব।